এখন গাঁৱত ৰাহুল নামৰ এজন ল'ৰা আছিল। সি খুব এলেহুৱা আছিল। সি শুই থাকি এবেছি ভাল পাইছিল। এদিন মাক ক'লে, ৰাহুল, ভাত বনাব শিক। ৰাহুলে বনাবলৈ মন নাথাকিলেও পাকঘৰত সোমাল। তাৰ পাছত ভাত বনাবলৈ গৈ দেখে যে টেমাত নিমখ নাই। সি ভাবিলে, মই নিজে গৈ নিমখ আনিব নোৱাৰো। কিবা এটা বুদ্ধি উলিয়াব লাগিব। তাৰ পিছত সি জেউৰাৰ কাষত থিয় হৈ চিঞৰি ক'লে, যি মানুহে মোক নিমখ দিব, মই তাক ধন দিম। এজন বুঢ়া মানুহ আহিল, নিমখ আনিলে। কিন্তু ধন দিবৰ সময়ত ৰাহুলে ক'লে, ধনটো মই কাইলেহে দিম। বুঢ়া মানুহজনে হাঁহি হাঁহি ক'লে, তুমি অকৰা নহয়, তুমি খুব চালাক। এই সাধুটোৰ পৰা এইটোৱে বুজা যায় যে বলেৰে নোৱাৰিলে বুদ্ধিৰেও কাম কৰিব পৰা যায়।